students, good morning. Now on our today's class we are going to discuss about the next topic, that is conjunction of cause and intermixture of effects. Okay, so আমি অসমীয়াত এটু কবলে যাও তোমার কারণ সমন্বয় আৰু কাৰ্যৰ সংমিশ্ৰণ দেই। কারণ সমন্বয় আৰু কাৰ্যৰ সংমিশ্ৰণ কি হয় চাবা। এতিয়া চোৱা, তোমালোকে যেতিয়া কারণ সমন্বয় কৈছা, কনজাংশন অফ কজ বুলি কৈছা, আৰু নেক্সটটো হৈছে ইণ্টাৰমিক্সাৰ অফ ইফেক্টছ, কাৰ্যৰ সংমিশ্ৰণ। এটাত কাৰ্যৰ সংমিশ্ৰণ হ'ব আৰু এটাত কি হ'ব, কারণ সমন্বয় হ'ব। সমন্বয় আৰু সংমিশ্ৰণৰ মাজত যেটো তোমালোকৰ ডিফাৰেন্সিয়েশ্যন আছে তাক চাগে জানা তোমালোকে। ওকে, সো চোৱা ডিসকাস কৰোঁ কেনেকৈ। চোৱা, দ্য ফাৰ্ষ্ট থিং ইজ দ্যাট কনজাংশন অফ কজ, কনজাং কৰা। ওকে, ফাৰ্ষ্ট ইয়াৰত কনজাংশন মানে আমি কোনবিলাক চিম্বল অফ কৈছিলোঁ, যেতিয়া আমি এণ্ড ইউজ কৰিছিলোঁ, য়েট, বাট, দো, সেইবিলাক কনচেপ্ট আমাৰ কি আছিলে, কনজাংশন আছিলে, হয় নহয়, যেটোক আমি ডট বুলি চিম্বলাইজ কৰিছিলোঁ, ডট বুলি চিম্বলাইজ কৰিছিলোঁ, হয়নে। ওকে, তো ইয়াত আমাৰ কি হয়, কনজাংশন অফ কজ বুলি কৈছে, মানে আমি ইয়াত কাক জইন কৰিম, কজেছবোৰক জইন কৰিম টু প্ৰডিউচ এ জইণ্ট ইভেণ্ট। এটা জইণ্ট ইভেণ্ট পাবৰ কাৰণে আমি যেতিয়া কেইবাটাও কজক কি কৰোঁ, জইন কৰি দিওঁ একেলগে, তেতিয়া তাক কয় কনজাংশন অফ কজ। যেতিয়া আমি এটা ইভেণ্ট পাবৰ কাৰণে বা এটা কাৰ্যক পাবৰ কাৰণে যেতিয়া আমি বহুতকেইটা কি কৰোঁ, কাৰণক একেলগ কৰি পেলাওঁ বা একেলগে কৰি দিওঁ, তেতিয়া সেইটো হৈছে তোমাৰ কাৰণ সমন্বয়। সমন্বয় ঘটিছে কাৰ কাৰণবিলাকৰ। এতিয়া বিভিন্ন ধৰণৰ কাৰণবিলাকৰ সমন্বয় ঘটিছে আৰু সেই কাৰণবিলাকে কি সৃষ্টি কৰিছে, নতুন এটা কাৰ্যৰ সৃষ্টি কৰিছে। সেইটো হৈ গৈছে তোমাৰ কাৰণ সমন্বয়। কনজাংশন অফ কজ, when several causes are joined together to produce a new joint event is called conjunction of cause. যেতিয়া আমাৰ কি হয়, বিভিন্ন ধৰণৰ কাৰণসমূহ একেলগ হৈ পেলাই এটা নতুন কাৰ্যৰ সৃষ্টি কৰে, তেতিয়া আমি তাক কওঁ তোমাৰ কনজাংশন অফ কজ বা কাৰণ সমন্বয় হ'ব। ওকে, নাও চোৱা, নেক্সট পইণ্টটো আমাৰ আছে যে ইয়াত ইণ্টাৰমিক্সাৰ অফ ইফেক্ট। ইণ্টাৰমিক্সাৰ অফ ইফেক্ট কি হয় চাবা, combining together of separate effects by the joint operation of mere separate causes is called intermixture of effects. So বুজিবলৈ অকণমান দিগদাৰ হয় আমাৰ ইয়াত, কিয়, বিকজ কনজাংশন অফ কজ আকৌ দি দিছে লগত ইণ্টাৰমিক্সাৰ অফ ইফেক্টছ। ইণ্টাৰমিক্সাৰ অফ ইফেক্টছ বুলিলেনো আমাৰ কনচেপ্টটো তাৰ লগত অকণমান মানে জইণ্ট হৈ আছে। কাৰ লগত জইণ্ট হৈ আছে, কনজাংশন অফ কজৰ লগত জইণ্ট হৈ আছে। কেনেকৈ জইণ্ট হৈছে চাবা হা। ডেফিনেশ্যনটো অসমীয়াত শুনিলোঁ এবাৰ। যেতিয়া কি হয়, সংযোজিত কাৰণৰ দ্বাৰা, ফাৰ্ষ্টটোত আমাৰ কাৰণ সংযোজন হৈছিলে নে নাই, হৈছিলে। ফাৰ্ষ্ট ডেফিনেশ্যনটোত আমাৰ কাৰণ কি হৈছিলে, সংযোজন হৈছিলে। সেই সংযোজিত কাৰণবিলাকৰ দ্বাৰা যেতিয়া কি হয়, উৎপাদিত বিভিন্ন কাৰ্যৰ সংমিশ্ৰণত সেই কাৰণবিলাক যেতিয়া একেলগ হ'ব আৰু এটা জইণ্ট ইফেক্ট এটা প্ৰডিউচ কৰিব, তেতিয়াতো আমি তাক কনজাংশন অফ কজ কৈছিলোঁ, হয়নে নহয়। যেতিয়া কাৰণবিলাক কি হ'ব, একেলগ হ'ব আৰু নতুন এটা কি কাৰ্যৰ সৃষ্টি কৰিব, তেতিয়া আমি তাক কাৰণ সমন্বয় বুলি কৈছিলোঁ। কাৰণ সমন্বয় আমাৰ সেইটো আছিলে যে একাধিক কাৰণ সংযোজিত হৈ একেলগে ক্ৰিয়া কৰি নতুন এটা জটিল কাৰ্যক যেতিয়া উৎপাদন কৰে, সেয়া কাৰণ সমন্বয় আছিলে। অ'কে, কাৰ্যৰ সংমিশ্ৰণটো কি কৈছে আকৌ, যেতিয়া সেই সংযোজিত কাৰণবিলাক, সেই ওপৰত যিটো সংযোজিত হৈছিলে সেই কাৰণবিলাক কি হয়, সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত সেই সংযোজিত কাৰণবিলাক কি কৰিব, উৎপাদন কৰিব। কি উৎপাদন কৰিব, বিভিন্ন কাৰ্য। বিভিন্ন কাৰ্য যেতিয়া উৎপাদন কৰিব আৰু সেই কাৰ্যবিলাক যেতিয়া মিক্স হৈ যাব, একেলগে মিশ্ৰণ হৈ যাব, তেতিয়া তাক ইণ্টাৰমিক্সাৰ অফ ইফেক্ট বুলি কয়। অ'কে, যাক আমি অসমীয়াত কওঁ কাৰ্যৰ সংমিশ্ৰণ। কাৰ্যৰ সংমিশ্ৰণ বুলি কওঁ, সংমিশ্ৰণ, ইণ্টাৰমিক্সাৰ। অ'কে, মিক্সাৰ, তোমালোকে মিক্সাৰ খাই পাইছা নহয়, মিক্সাৰ চিনি পোৱা। মিক্সাৰ এটা খালে তাত কি কি থাকে বাৰু, পেকেটছটোত, মিক্সাৰৰ পেকেটত কি থাকে, বাদাম থাকে, হয়নে নহয়, চানা থাকে, জ্বলা থাকে, চিপছৰ কিবা কিবি মিক্স থাকে। অ'কে,
various kinds of various items are there তাত কি কৰে বহুত আইটেমছ বিলাক একেলগ কৰি দিয়ে একেলগ কৰি পেনে তাক কি কৰে স্পাইচি কৰি দিয়ে হয় নহয় তেতিয়া আমি তাক কি কওঁ মিক্সচাৰ বুলি কওঁ ওকে তাত তো মিক্সচাৰ বনাবৰ কাৰণে আমাৰ এটা আইটেম সাফিচিয়েন্ট হয়নে কেতিয়াও নহয় ডিফাৰেণ্ট কাইণ্ডছ অফ আইটেমছ আৰ নিডেড হয়নে নহয় বিভিন্ন ধৰণৰ কি লাগে আইটেমছ লাগে বিভিন্ন ধৰণৰ আইটেমছবিলাক যেতিয়া লগ হৈ যায় তেতিয়া তাক মিক্সচাৰ হৈ যায় তো ইয়াত ইণ্টাৰমিক্সচাৰ হৈ আছে কোনবিলাক বিভিন্ন ধৰণৰ সংযোজিত কাৰণবিলাক দেই সংযোজিত কাৰণবিলাক কি হৈ আছে যে কম্বাইনিং টুগেদাৰ এণ্ড প্ৰডিউচ এন জইণ্ট ইভেণ্ট ইজ কল্ড ইণ্টাৰমিক্সচাৰ অফ ইফেক্ট চোৱা আকৌ এবাৰ কৈ আছোঁ তোমালোকক যেতিয়া সংযোজিত কাৰণবিলাকৰ দ্বাৰা উৎপাদিত কাৰ্যৰ সংমিশ্ৰণক কাৰ্যবিলাক কি হ'ব লাগিব সংমিশ্ৰণ হ'ব লাগিব সেই ইফেক্টবিলাক কি হ'ব লাগিব মিক্সড হ'ব লাগিব the effects must have to be mixed together to produce the new what effect is called the new joint effect is called intermixture of effect so intermixture of effect to aru conjunction of cause tour মাজত বেছি critical amar hoy ase intermixture of effect because conjunction of cause of iku nai various kinds of causes are acting together to produce a joint event is called conjunction of cause বহুত একেলগে কি হৈ যায় বিভিন্ন ধৰণৰ কাৰ্যবিলাক সৰি কাৰ্য নহয় তাত কাৰণ বিভিন্ন ধৰণৰ কাৰণবিলাক কি হয় একেলগ হৈ যায় আৰু একেলগ হোৱাৰ ফলত নতুন এটা যেতিয়া কাৰ্যৰ সৃষ্টি হয় তেতিয়া তাক আমি কি কওঁ কাৰণ সমন্বয় বুলি কৈ দিওঁ তো কাৰণ সমন্বয়ৰ ক্ষেত্ৰত আমাৰ বিশেষ কোনো ধৰণৰ কি নাই সমস্যাৰ সৃষ্টি হোৱা নাই নো প্ৰবলেমছ আৰ দেয়াৰ ইন কেছ অফ ৱেৰ ইন কেছ অফ কনজাংশ্যন অফ কজ কনজাংশ্যন অফ কজৰ বিভিন্ন ধৰণৰ কাৰণবিলাক একেলগ হ'ব আৰু নতুন এটা কাৰ্য সৃষ্টি কৰিব various kinds of what causes are acting together to produce a new joint effect is called conjunction of cause but the intermixture of effect or kotha ahi jay tetia ta dolo problem arise hoy jay kiyo problem arise hoy karon yat different types of causes bilak ki hoise join hoise aru ki korise newly joint effect produce korise yote mixed hoise kun bilak causes বিলাক মিক্সড হৈছে আৰু মিক্সড হৈ পেলাই কি কৰিছে নিউ এটা ইফেক্ট প্ৰডিউচ কৰিছে সেই ইফেক্টটো আকৌ জইণ্ট হয় বুজিছা সেই ইফেক্টটো জইণ্ট হয় যেনেকৈ তোমাৰ ফাৰ্ষ্ট মেটাৰত কি হৈছিলে যে একাধিক কাৰণ সংযোজিত হৈ একেলগে হৈছিলে আৰু নতুন এটা কাৰ্যৰ সৃষ্টি কৰিছিলে ইয়াত তোমাৰ কি হ'ব সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত কাৰ্যৰ সংমিশ্ৰণক যেতিয়া তোমাৰ সংযোজিত কাৰণ মানে এটা কাৰণ তাত নাই বিভিন্ন ধৰণৰ কাৰণবিলাক একেলগ হ'ব একেলগ হোৱাৰ পাছত কি কৰিব নতুন এটা মিশ্ৰণৰ সৃষ্টি হ'ব কি মিশ্ৰণ কাৰ্যৰ মিশ্ৰণ ওকে হেতু হ'ব তোমাৰ ইণ্টাৰমিক্সচাৰ অফ ইফেক্ট ওকে নাও আকৌ এবাৰ তোমালোকে ইংলিছত শুনি লোৱা কথাটো অন দি আদাৰ হেণ্ড কম্বাইনিং টুগেদাৰ অফ সেপাৰেট ইফেক্টছ by the joint operation of mere separate causes আমি কাক কৰিছো joint separate effects বিলাকক কৰিছো সেই separate effects বিলাক কৰ পৰা পাইছো by the joint operation of mere separate causes বিভিন্ন ধৰণৰ কি কৰিছে যিবিলাক কাৰণ আছে সেই কাৰণবিলাকক কি কৰিছো আমি জইন কৰিছো জইন কৰাৰ পাছত কি পাইছো সেপাৰেট ইফেক্টস পাইছো সেই ইফেক্টস বিলাক যেতিয়া জইন হৈ গৈছে তেতিয়া নিউ এটা ইফেক্টস প্ৰডিউস হৈছে নিউ এটা ইফেক্ট প্ৰডিউস হৈছে ওকে নিউ এটা ইফেক্ট কৰ পৰা সেপাৰেট কজেছৰ পৰা জইন্ট হৈ পেলাই কি হৈছে সেপাৰেট ইফেক্টস বিলাকে নিউ এটা ইফেক্ট প্ৰডিউস কৰিছে হেতু হৈছে ইণ্টাৰমিক্সচাৰ অফ ইফেক্ট এটা বুজি পাইছা ইণ্টাৰমিক্সচাৰ অফ ইফেক্টৰ ক্ষেত্ৰত কম্বাইন কৰিব লাগিব কি কম্বাইন কৰিব লাগিব ইফেক্টস বিলাকক কিন্তু সেই ইফেক্টস বিলাক পাবৰ কাৰণে আমাক কি লাগে কজ লাগে নে নালাগে লাগে তো ডিফাৰেণ্ট কাইণ্ডছ অফ কজেছ আৰ দেয়াৰ টু প্ৰডিউচ দ্য ডিফাৰেণ্ট কাইণ্ডছ অফ what ইফেক্টস সেই কজবিলাক প্ৰডিউচ কৰিছে কি বেলেগ ধৰণৰ ইফেক্টস বিলাক আৰু এই ইফেক্টস বিলাক একেলগ হৈছে একেলগ হোৱাৰ পাছত নতুন এটা
জইণ্ট ইফেক্ট প্ৰডিউচ কৰিছে দ্যাট ইজ কল্ড ইণ্টাৰমিক্সাৰ অফ ইফেক্ট ক্লিয়াৰ অ'কে এক্সাম্পল চোৱা তোমালোকে ফৰ এক্সাম্পল তোমালোকক কৈছে ইয়াত যেতিয়া এটা মেচ হৈ আছে ফুটবল মেচ ফৰ এক্সাম্পল টু উইন এ ফুটবল মেচ ওৱান প্লেয়াৰ ইজ চাফিচিয়েণ্ট এজন প্লেয়াৰ চাফিচিয়েণ্ট হয় নেকি এখন ফুটবল মেচ জিকাবৰ কাৰণে নো কেতিয়াও নহয় হয়নে নহয় দ্য জইণ্ট মিয়াৰ অপাৰেশ্যনছ অফ দ্য 11 players are the different kinds of what causes they act together to produce the joint effect হয়নে নহয় এতিয়া চোৱা প্ৰথমতে তোমাৰ সেই খেলখন জিকাবৰ কাৰণে এজন প্লেয়াৰ যেহেতু সাফিচিয়েন্ট নহয় গতিকে 11টা প্লেয়াৰৰ ভিতৰত বাকি 11টা প্লেয়াৰৰ সমানে কি লাগিব কন্ট্ৰিবিউশন লাগিব আৰু যদি তাহাঁতি সমানে এফৰ্ট কৰিব পৰা নাই ষ্টিল তাহাঁতৰ কি লাগিব এফৰ্টটো অলপ হ'লেও লাগিব আৰু ইহঁতৰ এফৰ্ট বিলাক যেতিয়া একেলগ হয় সবেই যেতিয়া ভাল খেলে তেতিয়াহে আল্টিমেটলি খেলখন জিকে হয়নে নহয় তাৰ পাছত কোনোবাই হয়তো বেষ্ট খেলে সেইটো বেলেগ কথা কিন্তু সেই বেষ্ট খেলাজনকতো কোনোবাই হেল্প কৰি আছে তাৰ টিমৰ তাৰ গ্ৰুপৰ প্লেয়াৰ বেলেগ এজনে ওকে সো এটো কি হৈছে যে ডিফারেন্ট প্লেয়ার্স বিলাক হৈছে তাত ইফেক্টস আৰু এই ইফেক্টস বিলাকে কি কৰিছে নতুন এটা ইফেক্ট প্ৰডিউস কৰিছে তাৰ পৰা আমি কি পাইছো নতুন এটা ইফেক্ট পাইছিলো এই নতুন ইফেক্টটো কি জানা যে তাহাঁতি খেলখন জিকিলে দে উইন দ্য মেচ ইহঁতে খেলখন জিকাটো হৈছে নতুন এটা ইফেক্ট কোৰ পৰা পাইছো ইহঁতৰ জইণ্ট অপাৰেশ্যনৰ পৰা কোন কাৰ জইণ্ট অপাৰেশ্যনৰ পৰা হে প্লেয়াৰ্স বিলাকৰ জইণ্ট অপাৰেশ্যনৰ পৰা পাইছো গতিকে হে প্লেয়াৰ্স বিলাকৰ জইণ্ট অপাৰেশ্যনৰ পৰা যেতিয়া আমি নিউ এটা কি পাইছো ইফেক্ট প্ৰডিউস কৰিছো জইণ্ট ইফেক্ট that the match is win ওকে হে মেচখন জিকিছে হেটো এটা নতুন ইফেক্ট পাইছো হেটো কৰ পৰা পাইছো ইহঁতৰ কম্বিনেশনৰ পৰা হে প্লেয়াৰ্স বিলাকৰ কম্বিনেশনৰ পৰা হে প্লেয়াৰ্স বিলাক হৈছে ইফেক্টস আৰু এই ইফেক্টস বিলাকৰ পৰা নতুন ইফেক্টস পাইছো কিন্তু হে প্লেয়াৰ্স বিলাকো কোনোবা এটা কজৰ পৰা হে সৃষ্টি হৈছে ওকে সো হেতু কাৰণে ইয়াত তোমালোকৰ কোৱা হৈছে এক্সাম্পল এটোই দিছে to win a football match combine efforts of several players that means 11 players are needed ইহঁতৰ কি কম্বিনেশন টু লাগিব তে এফৰ্ট টু লাগিব কাৰ কম্বাইন্ড এফৰ্ট লাগিব কাৰ লাগিব কম্বাইন্ড এফৰ্ট 11 প্লেয়াৰ্সৰ লাগিব তাৰ পাছত কি হ'ব তাহাঁতি খেলখন জিকিব only one player cannot win the football match এজন যেহেতু প্লেয়াৰে ফুটবল মেচ জিকিব নোৱাৰে হেতু কাৰণে এটো ইন্টাৰমিক্সাৰ অফ ইফেক্ট কৈছে তো ইয়াত কম পাইছা ইন্টাৰমিক্সাৰ অফ ইফেক্টক কি কৰা হয় ইয়াত প্ৰথমতে কি ভাবিবা তোমালোকে যে different kinds of effects are there they join together to produce the new effect ইহঁতে কি কৰে নতুন এটা ইফেক্ট প্ৰডিউস কৰিছে মানিছো কিন্তু হে নতুন ইফেক্টটো প্ৰডিউস কৰিছে কৰ পৰা joint operation of mere effects হে mere effects বিলাক কৰ পৰা আহিছে conjunction of cause পৰা আহিছে conjunction of cause intermixture of effects conjunction of cause হৈছে হে cause বিলাকে different effect produce কৰিছে আৰু হে effects বিলাক mixed হৈ পেলাই নতুন এটা effect produce কৰিছে গম পালা প্ৰথমতে কি আহিব different causes আহিব different causes বিলাক different effect produce কৰিব আৰু হে different effects বিলাক একেলগ হ'ব একেলগ হৈ পেলাই নতুন এটা effect produce কৰিব first to কি আছিল different cause লগ হ'ব সোয়া first to আছিল different cause লগ হ'ব আৰু different cause কি কৰিব new effect এটা produce কৰিব ওকে হৈ গ'ল হেতু হৈছিল conjunction of cause যাক আমি কাৰণ সমন্বয় বুলি কওঁ তাত বিভিন্ন ধৰণৰ কাৰণবিলাক একেলগ হ'ব নতুন কাৰ্যৰ এটা সৃষ্টি কৰিব কাৰণ সমন্বয় কিন্তু যেটো তোমাৰ কাৰ্যৰ সংমিশ্ৰণ দিছে কাৰ্যৰ সংমিশ্ৰণত কি হ'ব কাৰণবিলাক বিভিন্ন ধৰণৰ কাৰণবিলাক আহিব সংযোজিত কাৰণবিলাক আহিব সেই কাৰণবিলাকে কি কৰিব তোমাৰ নিউ ইফেক্টস বিলাক প্ৰডিউস কৰিব
আৰু এই ইফেক্টছবিলাকে কি কৰিব আকৌ একেলগ হ'ব ইণ্টাৰমিক্সাৰ হ'ব আৰু মিক্সড আপ হৈ পেলাই নতুন এটা ইফেক্ট প্ৰডিউচ কৰিব ডেট ইজ কল্ড ইণ্টাৰমিক্সাৰ অফ ইফেক্ট যেনেকৈ টু প্ৰিপেয়াৰ এ টি হা চাহ কাপৰ কাৰণে হোৱাট আৰ দ্য ইনগ্ৰেডিয়েণ্টছ কি লাগে আমাক লাগে ফাৰ্ষ্টত টি লিভ অ'কে ৱাটাৰ লাগিব হয় নাই গেছ ষ্টভ লাগিব গেছ জ্বলিব লাগিব আমাৰ দেন তাৰপিছত আমাৰ যিখিনি আছে টি লিভ আছে দেন চুগাৰ আছে মিল্ক আছে অ'কে ৱাটাৰ সেইবিলাক আমাৰ দ'জ আৰ দ্য ইনগ্ৰেডিয়েণ্টছ অ'কে সেইবিলাক যেতিয়া একেলগ হৈ যায় তেতিয়া আমি কি পাওঁ তাৰ পৰা কি ইফেক্ট পাওঁ নতুন এটা ইফেক্ট এণ্ড দ্য ইফেক্ট ইজ এ কাপ অফ টি অ'কে so a cup of tea is regarded as the effect here and what are the causes the ingredients are the causes so he ingredients bilak janiba cause hoy kintu he ingredients bilak to ekelog hoise na mix together he bilak ekelog hoise na ar notun eta ki korise effect produce korise nai korise those are called conjunction of cause okay yar logot relate kori moi jetu football matchor kotha kolu হেতু হৈছে ইণ্টাৰমিক্সাৰ অফ ইফেক্ট কনজাংশ্যন অফ কজ ইণ্টাৰমিক্সাৰ অফ ইফেক্টছৰ এক্সাম্পল লিখিবলৈ আহিলে এইবিলাক লিখিব লাগিব আৰু লগতে কনচেপ্টটোত ধৰাব লাগিব ফাৰ্ষ্টত কি কৈছিলোঁ মই যে ডিফাৰেণ্ট কাইণ্ডছ অফ কজেছবিলাক একেলগ কৰিবা আৰু নতুন এটা ইভেণ্ট প্ৰডিউচ কৰিবা বা ইফেক্ট প্ৰডিউচ কৰিবা সেইটোক ক'ব তোমাৰ কনজাংশ্যন অফ কজ নেক্সট আকৌ কি কৰিবা ডিফাৰেণ্ট টাইপছ অফ ইফেক্ট কজেছবিলাক কি হ'ব জইণ্টলি অপাৰেট হ'ব আৰু ডিফাৰেণ্ট কাইণ্ডছ অফ কি কৰিব ইফেক্ট প্ৰডিউচ কৰিব আৰু সেই ইফেক্টছবিলাকে কি কৰিব নিউ এটা ইফেক্ট প্ৰডিউচ কৰিব সেইটোক ক'ব ইণ্টাৰমিক্সাৰ অফ ইফেক্টছ ইণ্টাৰমিক্সাৰ অফ ইফেক্টছত তিনিটা লেয়াৰ থাকে কিন্তু কনজাংশ্যন অফ কজত অকল দুটাই লেয়াৰ থাকে সেই লেয়াৰ দুটা কি লেয়াৰ মানে ষ্টেপছ হা মই ষ্টেপ কৈছোঁ সেই ষ্টেপছ দুটা কি যে ফাৰ্ষ্টত কজ তাৰপাছত ইফেক্ট কিন্তু ইয়াত কি হয় ইণ্টাৰমিক্সাৰ অফ ইফেক্টত কি হয় কাৰণ কাৰ্য সংমিশ্ৰণত কি হয় কাৰ্যৰ সংমিশ্ৰণত প্ৰথমতে কাৰণ নাহিব বিভিন্ন ধৰণৰ সংযোজিত কাৰণ আৰু সেইবিলাক একেলগ হৈ পেলাই বিভিন্ন ধৰণৰ কাৰ্যৰ সৃষ্টি কৰিব আৰু সেই কাৰ্যবিলাকে কি কৰিব নতুন এটা কাৰ্যৰ সৃষ্টি কৰিব হৈছে চ' প্ৰথমতে তাত আহিব কজ তাৰপাছত ইফেক্টছ কজ অকল এটা নাই দেই বহুত ধৰণৰ কজ বুলি কৈছে কজেছ effects then once again effect clear so this is called intermixture of effect so why now the next point here so yata differentiation dise ha ihotor majot aru differentiation to no differentiation nohoy etu tumalokor example e hoy example to tumalokok dekhoisile football match aru jitu tumar yati preparation or a cup of tea preparation or যেটো এক্সাম্পল দিছিলে এই এক্সাম্পলটো হয় সো এইটো অলপ ষ্টাডি কৰিবা পঢ়িবা in English book page number 40 in Assamese book it is in page number 48 clear saba 48 page number of Assamese book আৰু English book 40 page number of saba what do you mean by intermixture of effects what do you mean by conjunction of cause কাৰণ সম্পন্ন আৰু কাৰ্য সংমিশ্ৰণ কি হয় এটা বস্তু চাবা হ'বনে okay next class of আমি kinds of intermixture of effects পঢ়াম হ'ব okay bye bye take care students